কৰ্মত্যাগ নিমিত্তে সি জয় পাপচয় ইটো শংকা নকৰিবা সখী ধনঞ্জয় কিয়নো যিহেতু মুহূৰ্ত তুমি লৈলা শৰণ সৰ্বপাপ হন্তে মই কৰিবু ৰক্ষণ যিহেতু তুমি মোৰ চৰণত শৰণ লৈছা কি ভয় আছে সমস্ত ভয়ৰ পৰা সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম এইটো হ'ল অভয় দান আৰু সেই গীতাৰ পৰা এক শৰণ আনিছে গুৰুজনাই যিটো এতিয়া কপিল প্ৰভুৱে কৈছে সমস্ত এৰি জ্ঞান কৰ্ম তীৰ্থব্ৰত সমস্ত এৰি সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা তাৰমানে এডমিশ্যন হৈ গ'ল আমাৰ আধ্যাত্মিক স্কুলত শৰণ লৈ ল'লোঁ বোলে স্কুলত এডমিশ্যন লৈ থ'লে ল'ৰা ছোৱালী পৰীক্ষাত পাছ কৰিব পাৰিব নহয় নহ'ব বোলে হোমৱৰ্ক কৰিব লাগিব পঢ়িব লাগিব সেইকাৰণে কপিল প্ৰভুৱে কৈছে মূৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ নিষ্কামে মুহূৰ্ত যায় নিমজয় মন সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ লৈ ভকতৰ সংগত যেতিয়া কৃষ্ণ কথা শ্ৰৱণ কৰিম যেতিয়া মোৰ কথা শুনিব শুনোতে 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 সকামৰ পৰা মনটো নিষ্কামী হৈ গুচি যাব আমাৰ মানুহৰ মনটো সকামী কিবা এটা লাগে আৰু কাৰণ অভাৱবিলাক সীমাহীন নহয় জানো কিমান বিচাৰিব ঈশ্বৰক সদায় যদি ল'ৰা ছোৱালীয়ে মাক বাপেকক পইচা বিচাৰিয়ে থাকে খং উঠিব নাই বাৰু আমাৰ জগতৰ ঈশ্বৰ হ'লে আমাৰ পিতৃ তেওঁক যদি সদায় বিচাৰি প্ৰভু আমুকটো দিয়া তামুকটো দিয়া তামুকটো দিয়া তামুকটো দিয়া কেনেকুৱা হ'ব কথাটো বাৰু নুখুজিলেও দিব গতিকে মনটো নিষ্কামী হ'ব লাগিব তাৰপিছত এইটোৱে হ'ল নিৰ্গুণ ভক্তি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত স্পষ্টভাৱে কৈ দিলে নিৰ্গুণ ভক্তি কাক বোলে তজুগুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময় এতে জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলো হুষাৰ কৃপাময় হে প্ৰভু তোমাৰ গুণনামে হ'ল নিৰ্গুণ তোমাৰ গুণনামৰ বাহিৰে যিমানবিলাক ধৰ্ম কৰ্ম আছে সকলো গুণময় এই কথাটো জানি তোমাৰ নামকে মই আশ্ৰয় হিচাপে ল'লোঁ আজি যে আমি অকণমান সময় ঈশ্বৰৰ নাম লৈছোঁ ঈশ্বৰক একো বিচাৰিব নালাগে আমি ফলবিলাক এনেই পাই যাম নামঘোষাত স্পষ্টভাৱে কৈ দিলে যিটো জানে কৃষ্ণ কথা বিচাৰে সময় মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰ ফলক পাবয় যি লোকে কৃষ্ণ কথা শুনিবলৈ মাজে মাজে বিচাৰে অকণমান সুবিধাটো পালে ধৈৰ্য ধৰি শুনি থাকে আজি আপোনালোকে ধৈৰ্য ধৰি শুনি থকা নাই জানো কেইটা বজাত আহিলে ব্যাখ্যাকাৰ আহি পোৱাহি নাই বহুতৰ খঙো উঠিছে ইমান দিনতে ক'লো কেলে ইমান দেৰি কৰিছে এতিয়া আমিহে জানিছোঁ কেলে দেৰি হৈছে বুজি পাইছেনে আজি দুদিনমান মানে বিচনা দেখিবলৈ পোৱা নাই আজিয়ে আহি পেলাই কোঁৱৰ বাপৰ বিচনাখনতে অকণমান বাগৰ মাৰিলোঁ তাকো ফোনৰ উপৰি ফোন টোপনি পূৰ নহ'লেই দিনত হ'লে কঠত বহোঁ ৰাতি হ'লে নাইট ছুপাৰৰ চিটত ভাগৰ দূৰ নহয় বাৰু যি কি নহওক কাৰোবাৰ কঁকাল বিষাই গৈছেগৈ কাৰোবাৰ আঁঠু কুটকুটাই গৈছেগৈ কাৰোবাৰ টোপনিও ধৰে ঈশ্বৰৰ কথা শুনিলে আকৌ টোপনিও ধৰে বহুতৰ হ'লেও ধৈৰ্য ধৰি শুনি আছেনে আপোনালোকে আজি আপোনালোকে কিহৰ ফল পাইছে শুনিব যত তীৰ্থ স্নান বহু অৰ্থ ব্যয় কৰি
12 বছৰ একেৰাহে তীৰ্থত স্নান কৰিলে যিটো ফল পায়, আজি আপোনালোকে ভকতৰ সংগত কৃষ্ণ কথা শুনি পাই গ'ল, বেলেগে তীৰ্থলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। দানৰ ফল পালোঁ। দানৰ ভিতৰত আটাইতকৈ ডাঙৰ দান হ'ল তোলা দান। যিজনক দান কৰিব তেওঁৰ গাৰ সমান ওজনৰ সোণ দান দিয়া। তোলা দানটো তোলাচনীৰ পৰা আহিছে। তেওঁৰ গাৰ ওজন যদি 60 কেজি হয়, তেন্তে 60 কেজি সোণ দান দিবলগীয়া হৈছিলে। আগৰ ৰজা মহাৰজাবিলাকে দিছিলে। আজি আমি এৰতিও নিদিয়াকৈ 60 কেজি সোণ দান দিয়াৰ ফলটো এনেই পাই গ'লোঁ। ভাবক কিমান ভাগ্যৱান। সমস্ত দেৱ দেৱতাক পূজা সেৱা কৰিলে যিটো ফল পায়, আজি আমি কৃষ্ণ কথা শুনি পাই গ'লোঁ, বেলেগে দেৱ দেৱতাক পূজা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু সেইকাৰণে গুৰুজনাই ক'লে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নপাৱে। তাৰ ফলটো পাই গ'লোঁ। একাদশ স্কন্ধ ভাগৱতত কৃষ্ণদেৱ উদ্ধৱক কৈছে, হেৰা উদ্ধৱ, যিটো জনে যায় মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হৈয়া 500 প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। যিজনে বোলে আগে আগে ঈশ্বৰৰ নাম লৈ যায়, পাছে পাছে বোলে দেৱ দেৱতাবিলাক ঘূৰি ফুৰে শুদ্ধ হওঁ বুলি। আৰু পাছে পাছে 5 প্ৰকাৰ মুক্তিয়ে 5টা মূৰ্তি ধৰি, ইটোৱে বোলে মোক লওক, সিটোৱে বোলে মোক লওক, সিটোৱে বোলে মোক লওক। যিটো বস্তু আপোনাৰ পাছে পাছে আহি থাকে, পাছলৈ ঘূৰি চোৱাৰ কি প্ৰয়োজন আছে? বছৰে বছৰে পিতৃ মৃত্যু হোৱা তাৰিখত আমাৰ সমাজত বিভিন্ন প্ৰথা চলি আছে। কিছুমানে পিতৃ মৃত্যু হোৱা তাৰিখত নাম এষাৰ পাতে, কিছুমানে সামৰ্থ্য অনুসৰি ভকত কেইজনমান আনি ভাগৱত একাধাই পাঠ পঢ়ুৱায়, কিছুমানে আকৌ পিণ্ড আদি দিয়ে, কিছুমানে শ্ৰাদ্ধ পাতে। ভাগে ভাগে পাতোঁ নাপাতোঁ আমি? সেই নিৰ্দিষ্ট পিতৃৰ মৃত্যু হোৱাৰ তাৰিখত সেইবিলাক অনুষ্ঠান পাতি যিটো ফল পায়, আজি আমি কৃষ্ণ কথা শুনি তাতকৈ বেছিহে ফলটো পাই গ'লোঁ। আকৌ নিৰ্দিষ্ট তাৰিখতো পতাৰ কোনো প্ৰয়োজন নাই। কিয় নাই? গীতাত কৰিলে, হেৰা সখী, জীৱৰ মৃত্যু নাই, মনত ৰাখিবা। যি লোকে কয় মানুহটো মৰিল বা জীৱটো মৰিল বুলি, সেইটো একেবাৰে মিছা কথা, নুশুনিবা তুমি। জীৱৰ মৰণ কহে যিটো জন, সেই মিছা মহাভাগ, কৰ্মৰ সংস্কাৰে পুনু দেহ ধৰে, পূৰ্ব দেহ কৰে ত্যাগ। আত্মাটো হ'ল পৰমাত্মাৰ বিস্মৃত অংশ, অৰ্থাৎ পৰমাত্মাৰ বিস্মৃত অংশ আত্মা। সি যেতিয়া দেহ এটা লৈ থাকিব, জীৱ ৰূপটো পায়। আজি আমি কি জীৱ? বোলে মনুষ্য জীৱ ৰূপটো পালোঁ। আৰু এই দেহৰ কৰ্মৰ সংস্কাৰ আন এটা দেহলৈ বহন কৰি নিব লাগিব। সেই অৱস্থাৰ পৰিৱৰ্তনটোকে মৃত্যু বুলি কৈছে। প্ৰকৃততে জীৱৰ মৃত্যু নাই। যদি জীৱৰ মৃত্যুৱে নাই, তেন্তে আপুনি কাৰ মৃত্যু তিথি পাতিব? সেইকাৰণে আমি পাৰিলে জন্মদিনটোহে পাতিব লাগে, বুজি পাইছে? বাৰ্থডে আজিকালি সেইটো চলিছে। কেক চেক কাটি পতাতকৈ ভকত কেইজনমান আনি অকণমান ভাগৱত একেঠাই পঢ়িলে বেছি ভাল লাগে, নহয়নে বাৰু? আজিকালি আকৌ পশ্চিমীয়া কালচাৰ আহি গ'ল, কেক কটা। এইবিলাকত পাছে পাছে দৌৰোতে আমি অসমীয়া নিজৰ কালচাৰ সংস্কৃতিটো আমি পাহৰি গৈছোগৈ। আমাৰ গাঁৱলীয়া জেগাতহে এইবিলাক ৰক্ষা হৈ আছে। মহানগৰীত ভাগৱত পঢ়োৱা, কীৰ্তন একেঠাই বাৰ্থডেত পঢ়োৱা বুলি ক'লে সিহঁতে আচৰিত হৈ যায়, যেন ডাঙৰ কাম এটাহে কৰিবলৈ লৈছে। তাৰ যোগাদিৰো মহাফলক পায়। বায়ু পানী খাই খাই যোগ সাধনা কৰি যিটো ফল পাইছিলে,
আজি আমি কৃষ্ণৰ কথা শুনি পাই গ'লোঁ। আগতে কি আছিলে, এটা ডাঙৰ টপ এটা আছিলে, ব্ৰত, জেঠ আহাৰ শাওণমহীয়া পাতে, পঞ্চতপা ব্ৰত নামটো। তাৰমানে 5টা তাপৰ মাজত থাকি পাতে। এটা হ'ল ওপৰত প্ৰখৰ সূৰ্যৰ তাপ, তাৰপিছত চাৰিওফালে চাৰিওকুৰাৰ প্ৰকাণ্ড জুই ধৰি লয়। আপুনি ভাবক, পাৰিমনে আমি সোমাই থাকিব তাত? অসম্ভৱ। পৃথু ঋষভাদী অংশ অৱতাৰী পুৰুষসকলেহে পঞ্চতপা ব্ৰত পালন কৰিব পাৰিছিলে। মহা ঋষিমুনিবিলাকে সাহস কৰিব পৰা নাছিল। এতিয়াও কলিযুগত আমাৰ এই অসমতো তেনেকুৱা অঞ্চল আছে পঞ্চতপা ব্ৰত পালন কৰা। বহুত দিনৰ আগতে প্ৰথম যেতিয়া আমি শাস্ত্ৰ পঢ়িবলৈ লওঁ, তেতিয়া এখন গাঁৱত গৈছিলোঁ। শাস্ত্ৰ সামৰি খোৱা লোৱা কৰি থাকোঁতে সেই গাঁৱৰীয়া লোক এজনে ক'লে যে, বাপজন, আপুনি আমাৰ গাঁওখনত যিমান ভাগৱত ব্যাখ্যান নকৰক কিয়, আমাৰ গাঁৱৰ ৰাইজে কিন্তু এটা পৰম্পৰা ধৰ্ম অতীতৰ পৰা পালন কৰি আহিছে, কেতিয়াও এৰিব নোৱাৰে। বোলো কি ধৰ্ম? জেঠ আৰু আহাৰ এই 2 মাহ প্ৰত্যেক গৃহস্থীৰ ঘৰত পঞ্চতপা ব্ৰত পালন কৰে। তো মই ধৰিলোঁ, সেই কি কথা কৈছে হে, পঞ্চতপা ব্ৰত আগৰ মহা ঋষিমুনিবিলাকে সাহস কৰিব পৰা নাই। মোক ক'লে বৰ কঠিন। মোৰ বহুত কঠিন। মোকে আকৌ সুধিলে কেনেকৈ পালন কৰে। মই ক'লোঁ আৰু এনেকৈ ওপৰৰ সূৰ্যৰ তাপ, চাৰিওফালে চাৰিওকুৰা জুই ধৰি লয়, তাৰ মাজত। তেনেকৈহে নি? বোলো নৱম স্কন্ধ ভাগৱতত চাই ল'বা, মোৰ কথাত বিশ্বাস নকৰে যদি। ই বোলে আমাৰ গাঁৱৰ মানুহে তেনেকৈ নাপাতে নহয়। বোলো কেনেকৈ পাতে আকৌ? জেঠ আৰু আহাৰমহীয়া 5জন তপা ভকতক মাতি আনি অন্ন এসাঁজ খুৱাই দিয়ে। পঞ্চতপা ব্ৰত। মই তেতিয়া চক খাই গ'লোঁ। এইটো অলপ নহয়। তপাই হওক যি হওক, 5জন, এই বাপজন থকা হ'লে সেইখন গাঁৱত 2 মাহ ঘৰত ভাত খাবই নালাগে। বুজি পাইছেনে? দিনে ৰাতিয়ে আৰু। তেতিয়া মই ভাবিছোঁ, এইটো ভকতেতো আশীৰ্বাদ নিদিয়াকৈ নাখায়। ভকতৰ আশীৰ্বাদ পালে কিটো লাগিছেনো। গতিকে কৃষ্ণৰ চৰণত সুদৃঢ় বিশ্বাসেৰে শৰণ লৈ আমি যেতিয়া তেওঁৰ গুণযশ লীলা চৰিত্ৰবিলাক শুনিম, তাৰ মনটো সকামীৰ পৰা নিষ্কামী হৈ গুচি যাব। আৰু এইটো কি হ'বগে? যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই। যেনেদৰে গংগা নদীয়ে হওক, বিভিন্ন নদ নদীৰ জান জুৰি সমস্ত কলৈ বৈ গৈ আছে বাৰু? গৈ গৈ সকলো যেনেদৰে সাগৰত পৰেগৈ, ঠিক সেইদৰে যে এই নিৰ্গুণ ভক্তিৰ লগত মোৰ কোনোদিন এৰা এৰি নহয়। ৰাম হালৈক্য সামীপ্য মূৰ হাৰৈপ আৱৰ সাজুৰ্য সহিতে মুখ্য পাঞ্চৰুচি কৰ মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলৱে। মুক্তি কেই প্ৰকাৰ? 5 প্ৰকাৰ। হালুক্য, সামীপ্য, সাৰূপ্য, সাজুৰ্য, লীন বা নিৰ্বাণ। হালুক্য মানে স্বলোক, ভগৱন্তৰ লগত একে লোকতে থাকিবলৈ পোৱাটো হ'ল হালুক্য। সামীপ্য মানে হ'ল ভগৱন্তৰ নিচেই কাষত থাকিবলৈ পোৱা। সাৰূপ্য মানে হ'ল ভগৱন্তৰ সমান ৰূপ ঐশ্বৰ্য লাভ কৰা। সাজুৰ্য মানে হ'ল ঈশ্বৰৰ সমান যোগ্যতা অৰ্জন কৰিব পৰা। লীন বা নিৰ্বাণ মানে হ'ল মিলি যোৱা। এই আমাৰ তাত এইবিলাক গাখীৰৰ ঠিকাদাৰ বুলি কয় নে কজোৱা বুলি কয়? গাখীৰ বেচাবিলাকক
খজুৱা, চাপৰিৰ পৰা গাখীৰ নিয়ে, ম'হৰ গাখীৰ কিমান আনিলে আপোনাক 50 লিটাৰ, লুইতখন পাৰ হ'লে আকৌ 100 লিটাৰ হৈ গুচি যায়। তাৰমানে কেনেকৈ বাঢ়ে বাৰু গাখীৰটো, বুজি পাইছেনে? তেনে গাখীৰত পানী ঢালি দিয়ে, গাখীৰত যেতিয়া পানীটো ঢালি দিয়ে, পানীটো গাখীৰ বুলি বেচে নে পানী বুলি বেচে? সেই যেনেদৰে গাখীৰত পানী ঢালিলে পানীও গাখীৰ হৈ গুচি যায়, এইটোহে লীন মুক্তি, মানে ঈশ্বৰত মিলি যোৱা। হে মাতৃ, মই যাচি দিলেও কিন্তু মোৰ ভকতে নলয়। আৰু এই কথাটো যেতিয়া দেৱহতী মাতৃয়ে উপলব্ধি কৰিছিলে এটা সময়ত, দেৱহতী মাতৃয়ে ভগৱন্তক বহুকাল স্তুতি প্ৰাৰ্থনা কৰি আছিলে। বহুদিনৰ অন্তত ভগৱন্ত সন্তুষ্ট হৈ দেৱহতী মাতৃক ক'লে, হেৰা দেৱহতী, তোমাৰ স্তুতি প্ৰাৰ্থনাত সন্তুষ্ট হৈছোঁ, তোমাক কি লাগে, মুক্তি লাগে নে তোমাক মোক লাগে? দেৱহতী মাতৃয়ে ক'লে, হে প্ৰভু, মোকতো লীন মুক্তি নালাগেই, আনকি প্ৰভু মোক তোমাকো নালাগে, মনত ৰাখিবা। ভগৱন্তটো আচৰিত হৈ গ'ল। এৰা সকলোৱে মুক্তিৰ কাৰণে মোক প্ৰাৰ্থনা কৰে, তোমাক মুক্তি নালাগে? তাকো কৈছা লীন মুক্তি পৰ্যন্ত নালাগে, বোলে কিয় নালাগে? বোলে হে প্ৰভু, মোক মুক্তিটো এইটো কাৰণে নালাগে, মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। এতিয়া যদি আপোনালোক সকলো যদি মুক্তিকামী হ'লহেঁতেন, সকলোৱে যেনিবা মুক্তি পাই আহিছে, ইয়াত নিজৰ নিজৰ মুক্তিত নিজে নিজে অচল অটল হৈ বহি থাকিব, ইমান দেৰি বহি থাকিব পাৰিবনে মানুহ, একো কথা বতৰা নপতাকে? কিন্তু ভক্তিত মুক্তিৰ ফলটো পায়। মুক্তি মানে কি? এতিয়া আমি মুক্তি বুলি ক'লে মনলৈ এনেকুৱা এটা ধাৰণা আহে, মৰাৰ পিছত যেন ৰথত উঠি ক'বলৈ গুচি যোৱা, স্বৰ্গলৈ যোৱা, বৈকুণ্ঠলৈ যোৱা, তেনেকুৱা ভাৱটো নাহেনে বাৰু? সেই মুক্তিৰ কথা ভাগৱতে নাই কোৱা। মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি। মুক্তি পোৱা মানে মুকলি হোৱা। আমাৰ কয় নকয়, মানুহজন আজি 6 বছৰৰ মূৰত জেলৰ পৰা মুক্তি পাই আহিছে, তাৰমানে কি? মুকলি কাক কৰিব লাগে? আমাৰ মনটোক মুকলি কৰিব লাগে প্ৰথম। মনটো মুকলি হ'লেহে জীৱটো মুকলি হ'ব। মুকলি মানে তেতিয়াহে মুক্তি পাব। এতিয়া আপুনি বাস্তৱত চাব দেই, আপুনি কৃষ্ণৰ কথা শুনি আছে একান্ত মনে, তাৰমানে ভক্তি কৰি আছে। কেইঘণ্টা বহিলে বাৰু, হিচাপ আছেনে এতিয়া? কেইঘণ্টা হ'ল? 2 ঘণ্টা হ'ল, হয়নে বাৰু? এই 1.5 ঘণ্টা 2 ঘণ্টা বহিলে, আপোনালোকৰ কাৰোবাৰ ঘৰখনলৈ মনত পৰিছেনে বাৰু? পইচা পাতি ল'ৰা ছোৱালীৰ কথা মনলৈ আহিছেনে বাৰু? এই 1.5 ঘণ্টা সময় আপোনালোকৰ মনটো মুকলি হৈ আছে, সেইকাৰণে অকণমান আজি অন্তৰৰ পৰা হাঁহিব পাৰিছে। এইটোৱে হ'ল মুক্তি বাস্তৱ। গুৰুজনাই এই জীৱন মুক্তিৰ কথাহে কৈছে। মনটো মুকলিকৈ ৰখা। যি জীৱন্ত অৱস্থাত মুক্তি নাপায়, সি মৰাৰ পিছতো বোলে মুক্তি নাপায়। ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায় কাৰণেহে খেলে, কিন্তু তেওঁলোকে ব্যায়ামৰ ফলটো এনেই পায় নাপায়? তাতো ভকতে ঈশ্বৰৰ নাম শুনি ভাল পায় কাৰণেহে শুনে, নাম গাই ভাল পায় কাৰণেহে গায়, কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়, সেইকাৰণে নালাগে। দ্বিতীয়তে ক'লে, মোক সকলোৱে বিচাৰে, মোকো নালাগে তোমাক। যে প্ৰভু, তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকৈ মোৰ ঘৰত গৈ উপস্থিত হোৱাগৈ, তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব। ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱাহে কৰি থকা হ'ব, আৰু মোক ঘৰুৱা কাম বন একো নহ'ব, গতিকে তোমাকো নালাগে। হয়ো হয়। এতিয়া আপোনালোক ৰাতিপুৱাই আহিলে, ভাগৱত শুনিলে, খোৱা লোৱা কৰি যেতিয়া সন্ধ্যা লগা ঘৰলৈ যাব, মনতে ভাবি যাব, গৈয়ে মুখ হাত বা গাটো ধুবগৈ লাগিব, ধুই অকণমান ফেনৰ তলতে পৰিবগৈ লাগিব, আৰাম কৰিব লাগিব, ভাবি ভাবি গৈ আছে। ঘৰ গৈ সোমালেগে সাক্ষাৎ ভগৱন্ত কৃষ্ণ আহি বহি আছে, আপোনাৰ মনটো কেনেকুৱা লাগিব বাৰু?
প্ৰথম অৱস্থাত বৰ ভাল লাগিব, ধূপ ধূনা লগাই গা পা ধুই একেবাৰে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিয়েই দিলে আৰু প্ৰাৰ্থনা আকৌ দুভাগ নে তিনি মইদুৰ আচাৰটোহে আছে, বাকীবোৰ নাই নহয়। আকৌ নামঘোষা নমাই আনিলে, ঘোষা পঢ়ি ৰাতি 1:30-2টা বাজি গ'লগৈ, এদাই হৈ গ'লগৈ। তাৰপিছত কি কৰিবা, হামি আহিছে, টোপনি ধৰিছে, এইজনা নোযোৱাও হ'ল, এতিয়া পঠিয়াবও নোৱাৰা হ'লোঁ, ভাল বিপদে পালে টোপনি ক্ষতি হ'ব প্ৰথমতে। কাইলৈ আকৌ কৃষ্ণক এৰি থৈ কামলৈ যাব পাৰিব জানো? গতিকে আপোনাৰ লাভ হ'ব নে লোকচান হ'ব? সেইকাৰণে দেৱহতী মাতৃয়ে ক'লে তুমি নালাগেই যাব। তেন্তে তুমি মোক কিয় ভজনা কৰিলা? এটা কৃপা কিন্তু তুমি মোক কৰিব লাগিব। বোলে কি কৃপা? নাহি কৰিলি ন মুকুতি তথা, নাহি হৰিপদ পংকজ যথা, ও কৰ্ণৰয় অমৃত হৰি চৰিত, ও ভকতৰ মুখে শুনিবু নিত। পৰম অমৃতময় কৰ্ণৰ অমৃত সম তোমাৰ গুণ যশ লীলা চৰিত্ৰবিলাক অকণমান হ'লেও যাতে মই ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা হ'লেই হৈ গ'ল। ভকতৰ বিষয়ত নাহিয়া শকতি, কৃষ্ণ কথা শুনিবা ক সদা কৰে ৰতি। এতিয়া বাস্তৱত চাব পাৰে, এতিয়া আমি প্ৰথম এইখন গাঁৱলৈ আহিছোঁ নহয়নে বাৰু? আগতে আহিছিলোঁ ক'ৰবালৈ ক'ৰবালৈ, দীঘল পাচিটোহে মনত থাকিলে, বাকীবোৰ নাম মনত নাই। নঙলা, সেউজী পাম। এতিয়া প্ৰথম অহাৰ কাৰণে গেটৰ পৰা আদৰি সাদৰি আনিছে ভকত হিচাপে নহয়নে বাৰু? এমাহমান থাকোঁচোন বাৰু, দেখিলেও নেদেখা বাৰু। এই এজনে আহিলে কামেহে ক্ষতি হ'ব এতিয়া, হয়নে বাৰু? তেনেকুৱা ভাৱ আহিব, এইটো হয়। সেইকাৰণে কৃষ্ণৰ ওচৰৰ পৰা যেতিয়া গোপীসকল ঘৰলৈ উভতি আহিবলৈ ইচ্ছা কৰা নাছিল, কৃষ্ণই কৈছিলে তোমালোক যদি মোৰ লগত একেৰাহে থাকি যোৱা, দেখনতে শুনন্তে হেলা হুৱে মতি, বিদুৰৰে পৰা কৰিবা ভকতি, মোৰ প্ৰতিও অৱহেলা ভাৱ গুচি আহিব। গতিকে যেতিয়া ভক্তিৰ ৰসটো পাই যাব, তেতিয়া আপোনাৰ ঈশ্বৰক একো বিচাৰিবলগীয়া নাথাকে। ঈশ্বৰে যি কৰে আৰু ভালেই কৰায়, ঈশ্বৰে যি কৰায় ভালেই কৰায়, এই ভাৱটো আনিব লাগিব। তাকে কৈছে আত্মসন্তুষ্টি।